বাচ্চা বেজি দিলে না দিলে না আজি পেণ্টাটো পালে 3 মাহ হ'ল তো আজি অলপ ভালে লাগিছে কাৰণ এই বাচ্চাটোৰ ক্লেপ ফুট আছিলে তো এইটো মানে আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী হৈছিলে হোৱাৰ সময়ত গম পোৱা নাছিলে তাৰপিছত এতিয়া আমাৰ HBNC কৰিবলৈ গ'ল হোম বেছ নিউবৰ্ণ কেয়াৰ কৰিবলৈ আমাৰ CPC টিম মেম্বাৰে যোৱাৰ পিছত এইটো মানে RBSK টিমক মানে যেতিয়া জনাই দিয়া হ'ল তাৰপিছত আমাৰ প্ৰপাৰভাৱে যিটো আমাৰ একশ্যন লোৱা হ'ল লোৱাৰ পিছত আজি এইটো অৱস্থাত আছে নিশ্চয় ভাল লাগিছে বাচ্চাটো ভালকৈ ল'ব বাইদেউ তো বাকীখিনি কথা বাইদেউ কৈ দিয়কচোন কি ক'লে নমস্কাৰ মই আশা ছুপাৰভাইজাৰ হয় আচলতে কলবাৰী গাঁৱৰ মিনাৰা খাতুনৰ বাচ্চাটো কলগাছিয়াত ডেলিভাৰী হৈছিল আৰু ডেলিভাৰীৰ সময়ত চিজাৰিয়ান ডেলিভাৰী হৈছিল তাৰপিছত তাত ডক্টৰে গম